প্ৰশাসনৰ উচ্ছেদ বেদখলকাৰীৰ ৰুদ্ৰৰূপ আৰক্ষীৰ শূন্যলৈ গুলী আৰক্ষীৰ গুলীত নিহত হাইদৰ আলী আৰু জৱাহিদ আলী সোণাপুৰৰ কচুতলিত ভয়ংকৰ পৰিস্থিতি অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন পিছে বেদখলমুক্ত কৰিবলৈ যোৱা আৰক্ষীক লাঠি জোং লৈ প্ৰহাৰ বেদখলকাৰীৰ শিলগুটি নিক্ষেপ কৰি আৰক্ষীৰ বাহন পৰ্যন্ত ভাঙি লণ্ডভণ্ড কৰে আক্ৰমণকাৰীয়ে মোতায়েন কৰা হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনী আৰক্ষী উচ্ছেদিতৰ সংঘৰ্ষত আহত আৰক্ষীসহ ৩০ৰো অধিক লোক আহত হয় চক্ৰ বিষয়া দণ্ডাধীশ আহতসকলক ভৰ্তি কৰোৱা হয় হাস্পতালত মই ডাইৰেক্ট ডিষ্ট্ৰিক্ট হস্পিটেললৈকে আহিলোঁ তাতে মই খবৰ পালোঁ যে আমাৰ চাৰ্কল অফিচাৰ নীৰু খাটুনিয়া ছাৰ তেখেতৰ ইনজুৰিড হৈছে লগতে ৩জন আৰক্ষী কনষ্টেবল দীপেন গগৈ অমৰজ্যোতি বৰুৱা আৰু এজন কনষ্টেবল আঘাতপ্ৰাপ্ত হৈছে আৰু বেয়াকৈ এজন আৰক্ষীৰ চকুৰ তলত বাইলেকিলি পাথৰ পৰিছে থাকে তেখেতৰ ইয়াতে চিলাই ষ্ট্ৰেচেছ পৰিছে আৰু এজনৰ পিঠিত বহুত বেয়াকৈ মাৰিছে চাইছোঁ যে কচুতলিত চৰকাৰে ভেকচিন কৰিব গৈছে তাতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব নালাগিছিল য'ত তেখেতসকলৰ ৰাইজে নিজে ছাপোৰ্ট কৰিব লাগিছিল যে যিবোৰ বেদখলকাৰী আছে সেইবোৰৰ উচ্ছেদ হোৱাত তেখেতসকলৰ কোনো ধৰণৰ আপত্তি থাকিব নালাগিছিলে কিন্তু আজি যি দেখা পাইছোঁ গোটেই দলে বলে একেবাৰে মিনিমাম ৫০০,০০০তকৈ মানুহ একেলগে ওলাই আহিছে ওলাই আহি যিবোৰ মাৰ ধৰ কৰিছে চৰকাৰৰ মানুহক বা চাৰ্কল অফিচাৰৰ কৰ্তৃপক্ষক হওক বা আৰক্ষীক যেনেকৈ তেখেতসকলে প্ৰহাৰ কৰিছে বা হওক শিলেৰে যেনেকৈ প্ৰহাৰ কৰিছে এইটো একেবাৰে চাবলগীয়া নহয় কাৰণ এই বস্তুটো যদি এতিয়াই দমন কৰা নাযায় তেনেহ'লে পিছলৈ আৰু ভয়াৱহ পৰিস্থিতি হ'ব এই চৰকাৰক আমাৰ এইটোৱে অনুৰোধ যে চৰকাৰে এই চিটুৱেশ্যনটোক আৰু অলপ কঠোৰ দৃষ্টিৰে যাতে চায় আৰু এই যোনটো পৰিস্থিতি হৈছে সেই পৰিস্থিতিৰ ওপৰত গুৰুত্বপূৰ্ণ চালি জালি চাই তেখেতসকলৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু যিসকল লোকে আৰক্ষী আৰু কি কয় চাৰ্কল অফিচৰ যি কৰ্তৃপক্ষৰ ওপৰত প্ৰহাৰ কৰিছে সেইসকল ব্যক্তিৰ ওপৰত অতি শীঘ্ৰে তদন্ত হ'ব লাগে আৰু তেখেতক আৰক্ষীৰ জেৰত আনিব লাগে সেই বস্তুৰে আমি অনুৰোধ কৰিছোঁ আৰু যাতে এনেকুৱা ধৰণৰ পৰিস্থিতি নহয় তাৰ বাবে আমি অসম চৰকাৰ তথা গৃহ মন্ত্ৰালয়ক আমি অনুৰোধ জনাইছোঁ তেখেতসকলে আৰু আমাৰ ফ'ৰ্চৰ থ্ৰু দি এইখিনি বস্তু এভেকশ্যন কৰাত যাতে সহায় কৰি লৈ যায় ইফালে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় প্ৰশাসনে প্ৰশাসনৰ সৈতে হোৱা হতাহতিত নিহত ২ অবৈধ বেদখলকাৰী উত্তপ্ত পৰিস্থিতিৰ মাজতেই বন্ধ কৰি দিয়া হৈছে ৰেল যাতায়াত বন্ধ উজনিমুৱা আৰু নামনিমুৱা ৰেল সোণাপুৰ পোৱাৰ পূৰ্বেই ৰখাই দিয়া হয় ৰেল হঠাৎ ৰেল যাত্ৰা বন্ধ কৰি দিয়াত হাহাকাৰ লাগে যাত্ৰীসকলৰ ৰেলপথৰ দাঁতিত বহি অপেক্ষা যাত্ৰীৰ সোণাপুৰৰ পৰা অজয় তালুকদাৰৰ ৰিপৰ্ট টাইম 8